নমস্কাৰ, আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ বিষয়ববীয়া সভাত গ্ৰহণ কৰা সিদ্ধান্তসমূহ মই আজি আলোচনা কৰিব ওলাইছোঁ। সিদ্ধান্তসমূহত উল্লেখ আছে যে যোৱা 20 জুন 2024 মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী মাননীয় অজন্তা নেওগ, মহিলা আৰু শিশু বিকাশ বিভাগৰ সঞ্চালক মাননীয় ৰাহুল দাস, বিভাগীয় সচিব মাননীয় মুকেশ চন্দ্ৰ চাহু, যুটীয়া সঞ্চালিকা আৰু উপ সঞ্চালিকা চমচেৰা হাজৰিকাৰ লগত হোৱা আলোচনাত মন্ত্ৰীগৰাকীয়ে দায়িত্ব লৈ সন্থাৰ দাবী মীমাংসাৰ খৰখেতীয়া পদক্ষেপ ল'ব বুলি দিয়া আশ্বাসৰ ভিত্তিত অসহযোগ আন্দোলন কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। দ্বিতীয় সিদ্ধান্তটো হৈছে কৰ্মী আৰু সহায়িকাই সন্মুখীন হোৱা কেন্দ্ৰসমূহৰ সমস্যাবোৰ ৰাজ্যিক সম্পাদিকাক লিখিতভাৱে অতি শীঘ্ৰে জনাব লাগিব, কিয়নো জুলাই মাহৰ প্ৰথম সপ্তাহত মাননীয় সঞ্চালক মহোদয়ক পুনৰ সাক্ষাৎ কৰিব।